সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ জেঠ মাহৰ 18 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, ৰাত্ৰি 11:56 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ, ৰাত্ৰি 2:24 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:35:42 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:05:37। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। দেৱাৰীগণ বান্দৰ ৰস্তি বায়ু যোগ হ'ব। অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 2:24 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মতান্তৰে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 7:07 পৰা 8:51। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:09 পৰা 12:18। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি ব্যৱসায় বাণিজ্যত ভাল লাভালাভ ল'ব পাৰিব। গতিকে যদি ব্যৱসায়ৰ পিনে যায় তেতিয়াহ'লে নিশ্চয় দিনটোত লাভান্বিত হ'ব। আজি পুৰণা কৰি থোৱা কামৰ ফালৰ পৰা আপোনাৰ লাভৰ যোগ দেখা পোৱা গৈছে। মানসিক শান্তিও আজি দিনটোত লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি বিশেষ এক শুভ দিন, কাৰণ ঘৰত শান্তিপূৰ্ণভাৱে দিনটো অতিবাহিত হ'ব। আজি আনে হয়তো অকণমান আমনি কৰিব পাৰে, আনে হয়তো সমস্যা লৈ আপোনাৰ ওচৰত আহিব পাৰে। গতিকে আনৰ সমস্যা সমাধান কৰিব যদি আপুনি আগবাঢ়ি যায় তেতিয়াহ'লে অকণমান আপুনি দিনটো আমনিদায়কভাৱেও পাৰ কৰিবলগীয়া হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কিন্তু সহকৰ্মী আৰু জ্যেষ্ঠ ব্যক্তিয়ে আপোনাৰ কাম বনত আজি উৎসাহ দিয়া দেখা যাব। আনৰ কথাই, আনৰ ব্যক্তিত্বই আপোনাক আজি উৎসাহ দিয়া পৰিলক্ষিত হ'ব। ভাতৃ ভগ্নীৰ সৈতে ক'ৰবাত যদি যাম বুলি ভাবি আছে তেতিয়াহ'লে যোৱাৰ আপুনি আজি সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। আজি ঘূৰা ফুৰাৰো কিছু যোগ পৰিলক্ষিত হৈছে। লগতে আজি প্ৰিয়জনৰ সৈতে অকণমান কথাত মতভেদ থাকিব পাৰে, হয়তো দুয়োৰে মাজৰ কথাত অকণমান মিল নাথাকিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। বিদ্যা তেৰেখীৰ ব্যক্তিসকলে আজি খুব নজনা বিষয়হে অধ্যয়ন কৰিব বিচাৰিব। জনা বিষয়ত হয়তো পঢ়া শুনা কৰিবৰ ইচ্ছা সিমান নাযাব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি পিতৃপক্ষৰ কোনোবা ব্যক্তিয়েও আপোনাক ভাল কিবা খবৰ দিব পাৰে। লগতে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেনেধৰণৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে
নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি নিজৰ আশা ইচ্ছাবোৰ পূৰণ কৰিবলৈ আজি মন যাব। আজি ধনৰ বৰ বিশেষ অভাৱ নহয়, ধন টকা পইচা ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। মানসিক শান্তিও দিনটোত আপুনি আজি লাভ কৰিব। লগতে কোনোবা প্ৰিয় বন্ধুৰ হয়তো আগমন আপোনাৰ ঘৰলৈ হ'ব পাৰে। দিনটো ৰোমান্টিক ভাৱতো আজি পাৰ হোৱা পৰিলক্ষিত হ'ব। কিন্তু যদি আপুনি কৰ্মৰ সন্ধানত আছে তেতিয়াহ'লে আজি দিনটোত কৰ্ম বিচাৰি যোৱাৰ বাবে অত্যন্ত শুভদায়ক। ইণ্টাৰভিউ দিবলৈ বায়'ডাটা দিবলৈ যদি যাম বুলি ভাবি আছে যাব পাৰে, কাৰণ তেনে ক্ষেত্ৰত বিশেষ সুফল নিশ্চয় লাভ কৰিব। ঘৰৰ সৰু সৰু কাম বন আপুনি আজি কৰিব লাগিব। বিশেষকৈ বজাৰ সামাৰ কৰাটো হয়তো আপোনাৰ অকণমান সময় পাৰ হ'ব পাৰে, নতুবা খৰচো আজি তেনে ক্ষেত্ৰত হ'ব পাৰে। আজি যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলি থকাও দেখা যাব। আজি মাংগলিক কাৰ্যতো আপুনি অংশগ্ৰহণ দিনটোৰ কিছু সময়ত কৰিবলগীয়া হ'ব পাৰে। বিদ্যাত কিন্তু অকণমান কমকৈ মন বহিব। পঢ়া শুনা কৰিব বিচাৰিও হয়তো আপুনি মনৰ চঞ্চলতা কিছু কমাব নোৱাৰিব পাৰে, গতিকে মন অকণমান চঞ্চল হৈ থকা দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেনেধৰণৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকৰ নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ কিছু সময়ত অকণমান আত্মবিশ্বাস কমিব পাৰে, গতিকে যিমান পাৰে আপুনি নিজক আত্মবিশ্বাসী কৰি তোলাৰ চেষ্টা কৰিব। আজি কিন্তু কিবা কাম অকণমান আধৰুৱা হৈ ৰ'ব পাৰে। কিবা কাম আপুনি কৰি আছে কিন্তু আধাতে হয়তো সেই কাম বাদ দি অন্য কামত আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। কিন্তু বহুদিনৰ পৰা যদি ক'ৰবাৰ পৰা ধন পাম বুলি ভাবি আছিল, পোৱা নাছিল, তেনে ধৰণৰ প্ৰাপ্ত কৰিবলগীয়া ধনৰ আগমনৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। ঘৰুৱা কাম কাজতে আপোনাৰ দিনটোৰ বেছি সময় আজি অতিবাহিত হ'ব, গতিকে ঘৰতে আপুনি ব্যস্ত থাকিব লাগিব। দিনটো অতি ৰোমান্টিকভাৱেও পাৰ হোৱা দেখা যাব। সন্ধিয়াৰ সময়খিনিত এই ৰাশি ব্যক্তিসকলে কিবা পৰিকল্পনা দিনটোত কৰা পৰিলক্ষিত হ'ব। অৱশ্যে সন্ধিয়াৰ সময়খিনি আনন্দ ফূৰ্তিৰ মাজেৰেও আজি অতিবাহিত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতি প্ৰগতিৰ যুগ আজি দেখা পোৱা গৈছে, কাৰণ বহুদিনৰ পৰা যদি কিবা কাম আধৰুৱা হৈ আছে, ফাঁচি আছে, আজি সেই কাম বনবোৰ অগ্ৰগতিৰ যুগ আহি পৰিব। ইয়াৰ উপৰিও আজি সকাৰাত্মক পৰিৱৰ্তন আপোনাৰ জীৱনত আপুনি লক্ষ্য কৰিব। সকলো দিশত ভাল পৰিৱৰ্তনে আপোনাক দিনটো সন্ধিয়াৰ সময়খিনিত বিশেষ পজিটিভ কৰি ৰাখিব। সৰু সুৰা যাত্ৰাও কৰিব লাগিব, নাভাবিলেও হয়তো আপোনাৰ আকস্মিক দিনটোত যাত্ৰা হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি বিদ্যাত অৱশ্যে কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে কিবা ভাল উপদেশ পঢ়া শুনাৰ ক্ষেত্ৰত দিব দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কি ভাল পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ উভতি আহিবলগীয়া হয়তো হ'ব পাৰে। আজি কিন্তু আপুনি মন পচন্দৰ কাম কৰিব পাৰিব। যি ভাল পায় সেইটোৱে কৰাৰ আপুনি আজি সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। আজি সহজতে ধন একত্ৰিত কৰিব পাৰিব। ধন টকা পইচাৰ উপাৰ্জন কৰিবলৈ বৰ বিশেষ আজি কষ্ট কৰাৰ প্ৰয়োজন নাই। পাৰিবাৰিক ক্ষেত্ৰত হয়তো অকণমান খং আপোনাৰ বাঢ়িব পাৰে, যাৰ বাবে আপুনি খঙালভাৱে কোনোবা ব্যক্তিক কিবা কোৱাও আজি পৰিলক্ষিত হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰত
আপোনাৰ বিগত দিনৰ স্মৃতিবোৰ মনলৈ আহিব গতিকে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি ৰোমান্টিকভাৱে দিনটো পাৰ হোৱা পৰিলক্ষিত হ'ব আৰু যদি কিবা পৰিকল্পনা আপুনি কৰি থৈ দিছে সেই পৰিকল্পনাসমূহত অৱশ্যে অকণমান সালসলনি কৰিবলগীয়াও হ'ব পাৰে যদিও ক'ৰবাত আপুনি যাম বুলি ভাবি আছে সেই পৰিকল্পনাও হয়তো অলপ সালসলনি হ'ব পাৰে লগতে কিন্তু আজি মনত নতুন নতুন আইডিয়া নতুন নতুন চিন্তাধাৰাৰ আগমন হ'ব গতিকে মনত নতুনত্বৰ যুগ আজি পৰিলক্ষিত হ'ব লগতে আজি কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ অপেক্ষা কৰি থাকিব পাৰে বাকী শিক্ষাৰ ফালৰ পৰা অকণমান মধ্যম কাৰণ ৰাতিপুৱাৰ ভাগত আৰু দিনটোৰ প্ৰায় মধ্যভাগৰ সময়খিনিলৈ অকণমান পঢ়াত মনোযোগ কমিব বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেনেধৰণৰ পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশি ব্যক্তিসকলে পাৰিলে আজি কামৰ মাজত অকণমান জিৰণি লোৱাৰ চেষ্টা কৰক কাৰণ কামৰ বোজা আজি অকণমান আপোনাৰ দিনটোত বৃদ্ধি পাব লগতে আজি ধনৰ আদান প্ৰদান হোৱাও পৰিলক্ষিত হ'ব গতিকে ধনৰ লেনদেনৰ পৰিমাণ আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে পাৰিবাৰিক ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা আপুনি লাভ কৰিব লগতে পৰিয়ালৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাক আজি কিবা আপত্তিও কৰিব পাৰে আপত্তি পূৰণ কৰিবলগীয়া হয়তো দিনটোত আপুনি হ'ব পাৰে আজি কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন আহিব যাৰ বাবে আপুনি একেটা কামতে লাগি থকাৰ বিপৰীতে কিছু সময় এটা কাম কিছু সময় অন্য এটা কামত ব্যস্ত থাকিব লাগিব কিন্তু আপোনাৰ কাম বনত লাভৰ যোগো আজি দিনটোত পৰিলক্ষিত হৈছে ইয়াৰ উপৰিও আজি কিবা নহয় কিবা বয় বস্তু আপুনি দিনটোত ক্ৰয় কৰিব লাগিব আৰু নিজৰ মনৰ ভাৱ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰা দেখা যাব বিশেষকৈ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে এওঁলোকে নিজৰ মনৰ কথা শ্বেয়াৰ কৰা দেখা যাব লগতে প্ৰিয়জনৰ সৈতে লগ হৈ ভৱিষ্যতৰ কিছু প্লেন বনোৱাও আজি দৃষ্টিগোচৰ হ'ব গতিকে সকলো দিশৰ ফালৰ পৰা শুভ আৰু মংগলময়ভাৱে দিনটো অতিবাহিত হোৱা দেখা যাব আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেনেধৰণৰ পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব কন্যা ৰাশিৰ ব্যক্তিসকল আজি স্বাস্থ্য পাতিৰ ফালৰ পৰা সুস্থ সবল হৈ থকা দেখা যাব আজি বিভিন্ন ক্ষেত্ৰত বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ বাঢ়িব গতিকে ঘৰতে হওক ঘৰৰ পৰা বাহিৰত ওলাই গ'লেও আপুনি বিভিন্ন বন্ধুৰ সৈতে যোগাযোগত অহা দেখা যাব ধন কিন্তু অহা যোৱা কৰি থাকিব কাৰণ কিছু ধন আপোনাৰ হাতত যেতিয়া আহিব কিছু ধন আপোনাৰ হাতৰ পৰা আজি খৰচ হোৱাৰ যোগো দেখা পোৱা গৈছে কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ সৈতে হয়তো আজি যোগাযোগ কৰিব পাৰে ক'ৰবাত ঘূৰা ফুৰাও কৰিবলৈ আপোনাৰ আজি মন যাব বিশেষকৈ কিবা কাৰণবশতঃ হয়তো আপুনি কিবা কাম আধৰুৱা কৰিও ক'ৰবাত ফুৰিব যাবলগীয়া হ'ব পাৰে কিন্তু উৎসাহ উদ্দীপনা মনোবল আজি বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে যাৰ বাবে খুব উৎসাহিত হৈ থকাও দেখা যাব মনোবল আজি এওঁলোকৰ প্ৰবল বৃদ্ধি পাব আজি আপুনি নিজৰ ক্ষমতাবোৰ দেখুৱাৰ নতুন নতুন সুযোগ সুবিধা লাভ কৰিব গতিকে ঘৰতে হওক ক'ৰবাত বাহিৰতে হওক আপুনি নিজৰ ক্ষমতা দক্ষতাবোৰ আনক দেখুৱাব পাৰিব আৰু অতি সহজতে কাম বন কৰাৰ এক বিশেষ কৌশল আপোনাৰ ভিতৰত আহিব যাৰ বাবে কঠিন কামো আজি আপুনি সহজ সৰলভাৱে কৰিবলৈ সক্ষম হ'ব পাৰিব যাৰ বাবে অন্য ব্যক্তি আপোনাৰ পিনে কিছু আকৰ্ষিত হৈ পৰাও দেখা যাব জীৱন সংগী অৱশ্যে আপোনাক কিবা মনৰ কথা
খুলি কোৱাও পৰিলক্ষিত হ'ব। বিদ্যাত অকণমান মধ্যম, কিয়নো আজি পঢ়াত আনৰ জোৰ কৰাতহে আপুনি পঢ়িবলৈ হয়তো বিচাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা অকণমান বৃদ্ধি পাব, যাৰ বাবে আপুনি প্ৰয়োজনতকৈ বেছি সময় হয়তো কামত ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি ধনৰ বৰ বিশেষ এই ৰাশিৰ ব্যক্তিসকলে চিন্তা নকৰে, গতিকে ধনৰ চিন্তা নকৰি কিছু খৰচ কৰাও দেখা যাব। আজি অৱশ্যে সমস্যা সমাধান কৰিবলৈ আপুনি খৰচ কিছু কৰিব লাগিব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিত্বত আজি হাঁহি ধেমালি ফূৰ্তিৰ ব্যক্তিত্ব আহিব, যাৰ বাবে সকলোৰে সৈতে এওঁলোকে খুব ফূৰ্তি কৰি দিনটো পাৰ কৰা দেখা যাব। আজি প্ৰিয়জনে অকণমান হয়তো আপোনাক কিবা কঠোৰভাৱে কিবা কথা ক'ব পাৰে, গতিকে সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি ব্যৱসায় বাণিজ্যত নতুনত্বৰ যোগ আজি দেখা গৈছে, যাৰ বাবে নতুন যদি ব্যৱসায় আৰম্ভ কৰে নতুবা ব্যৱসায়ত যদি আপুনি নতুনত্ব আনে তেতিয়াহ'লে বিশেষ লাভ আৰু উন্নতিৰ যোগো দেখা পোৱা গৈছে। আজি ক'ৰবাত মন্দিৰ নতুবা আধ্যাত্মিক স্থললৈও যাত্ৰা হ'ব, যাৰ বাবে আজৰি সময়ত বিশেষকৈ এওঁলোকে তেনে ঠাইলৈ যোৱা দেখা যাব। জীৱন সংগী অকণমান আপোনাক কথা বতৰা বেছিকৈ সুধি হয়তো আমনি কৰিব পাৰে। ইয়াৰ বাহিৰে আজি শিক্ষাত কিন্তু যিটো বিষয় খুব ভাল পায় সেই বিষয়হে অধ্যয়ন কৰা এওঁলোকক দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি এওঁলোকে নিজৰ মতেহে চলা পৰিলক্ষিত হ'ব। আনৰ প্ৰেছাৰতো এওঁলোকে আজি বৰ বিশেষ থাকিব ইচ্ছা নকৰে। স্বতন্ত্ৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আজি অহা দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ কেতিয়াৰ পৰা আপোনাৰ ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পৰিব ধৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট আহিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল জন্মগতভাৱে আত্মবিশ্বাসী ব্যক্তি, কিন্তু আজি সেই আত্মবিশ্বাসৰ পৰিমাণ আৰু অকণমান বাঢ়িব। গতিকে মনোবল আজি বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। আজি কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব পাৰে, আনক হয়তো আপুনি ধন দিবলগীয়া হ'ব পাৰে, কিন্তু আনক ধন দিয়াৰ ক্ষেত্ৰত আপুনি নিজৰ হাততো ৰাখিব। নিজৰ হাতত যদি ধন নাৰাখে তেতিয়াহ'লে ধনৰ অভাৱ যেন অনুভৱ কৰিব পাৰে। আজি নিজতকৈ সৰু ব্যক্তিৰ পৰা আপুনি কিবা নহয় কিবা কথা শিকিব পাৰিব। কনিষ্ঠ ব্যক্তিৰ পৰা কথাবোৰ শিকিব লাগিব, নতুবা ভাল কথা জনাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। অৱশ্যে সৰু কথাই কোনোবা ব্যক্তিৰ সৈতে মতভেদো আনিব পাৰে, গতিকে অকণমান নিজক সংযম ৰাখিব। খং ৰাগ পাৰিলে নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা অতি সুন্দৰভাৱে দিনটো পাৰ হ'ব। আজি বিশেষকৈ সংগীত শুনাৰ হয়তো ইচ্ছা যাব পাৰে। বাকী নতুন নতুন বন্ধু নতুন নতুন আজি ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে তেনে অভ্যাসে খৰচৰ মাত্ৰা বঢ়াব পাৰে, গতিকে গুৰুত্ব ৰাখিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি বিবাহৰ প্ৰস্তুতি বিবাহৰ আলোচনা চলাও পৰিলক্ষিত হ'ব। অৱশ্যে বিভিন্ন কামত আপুনি আজি দিনটোত ব্যস্ত থাকিব লাগিব, যাৰ বাবে খুব কম সময় আপুনি নিজৰ বাবে লাভ কৰিব। আজৰি সময় খুব আজি কম দেখা পোৱা গৈছে আপোনাৰ বাবে। শিক্ষাটো কিন্তু আপুনি আজি ব্যস্ত থাকিব লাগিব। পঢ়া শুনাৰ ক্ষেত্ৰতো আপুনি খুব ব্যস্ততাপূৰ্ণভাৱে দিনটো পাৰ কৰিবলগীয়া হ'ব পাৰে। লগতে আজি মাতৃপক্ষৰ কোনোবা ব্যক্তিয়ে আপোনাৰ হয়তো খা খবৰ
ল'ব পাৰে। ইয়াৰ বাহিৰে সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত কেতিয়াৰ পৰা বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি কোনোবা ব্যক্তিৰ সৈতে সৰু কথাত মতভেদ হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান নিয়ন্ত্ৰণ ৰাখিব, কাৰণ বেছি খোৱা লোৱা কৰিবলৈ বিচাৰিলে হয়তো আপোনাৰ পেটৰ অকণমান সমস্যা দেখা দিব পাৰে। কিন্তু আপুনি ধন টকা পইচাৰ একত্ৰিত কৰিব পাৰিব। বহুদিনৰ পৰা যদি ধন উপাৰ্জন কৰাৰ এক বিশেষ ইচ্ছা আছিল, সেই ইচ্ছাবোৰো আজি আপোনাৰ পূৰণ হোৱা দেখা যাব। নিজতকৈ সৰু ব্যক্তিয়ে হয়তো আপোনাৰ পৰা কিবা আপত্তি কৰিব পাৰে, বিশেষকৈ ভাতৃ ভগ্নীৰ কিবা আপত্তি পূৰণ কৰিবলগীয়া দিনটোত আজি হ'ব পাৰে। কামৰ বোজাও অকণমান বাঢ়িব, বিশেষকৈ আপুনি ভাল নোপোৱা কিবা কামো হয়তো দিনটোত কৰিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ বাবে আজি ব্যস্ততাপূৰ্ণভাৱে যদি পাৰ হ'ব, তথাপি কাম বনত আপোনাৰ বৰ বিশেষ খেলি মেলি নহয়, খুব সুন্দৰভাৱে কাম বনবোৰ সমাপন হ'ব। বাকী দিনটোৰ কিছু সময় আপুনি একান্তভাৱে অকলেও পাৰ কৰিবলগীয়া হ'ব পাৰে। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। ঘৰতে হওক বাহিৰতে হওক আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। বাকী অইন দিনৰ তুলনাত আজি দিনটো আপোনাৰ অৱশ্যে মনৰ আশাবোৰ সোনকালে পূৰণ হোৱাৰ দিশে আগবাঢ়িব, কাৰণ খুব কম দিনৰ ভিতৰত আপোনাৰ মনৰ আশা পূৰণ হোৱা দেখা যাব। বিদ্যাত কিন্তু অকণমান মধ্যম, কাৰণ এই ৰাশি ব্যক্তিসকলে পঢ়িবলৈ আজি কমকৈ বিচৰা দেখা যাব। আজি আপোনাৰ সন্মুখত 2-3টা হয়তো বিভিন্ন ধৰণৰ সুবিধা আহিব পাৰে, গতিকে কোনটো সুবিধা ল'ব কোনটো সুবিধা নল'ব তেনেধৰণৰ ক্ষেত্ৰত ভাল সিদ্ধান্ত লৈ যদি আগবাঢ়ে তেতিয়াহ'লে ভাল সুবিধা দিনটোত আপুনি নিশ্চয় লাভ কৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত কেতিয়াৰ পৰা বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিভিন্ন কথা বিভিন্ন কামে আপোনাক আজি মনত আনন্দ দিব। অৱশ্যে অকণমান কঠোৰ পৰিশ্ৰমো দিনটোত আপুনি কৰ্মক্ষেত্ৰত কৰিবলগীয়া হ'ব পাৰে। ধনৰ আদান প্ৰদান হৈ থাকিব, ধন প্ৰাপ্তিৰ ধন লাভৰ আজি যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি ব্যৱসায় বাণিজ্যত আপোনাৰ লেনদেনৰ পৰিমাণ বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ পৰিলক্ষিত হৈছে, কাৰণ প্ৰেম সম্পৰ্কত মধুৰতা আহিব, বুজাবুজি আজি বৃদ্ধি পাব। আৰু সকলো কাম এই ৰাশি ব্যক্তিসকলে অৱশ্যে পূৰ্বৰ পৰা পৰিকল্পনা কৰি আৰু খুব বুজি লৈহে কাম বনবোৰ কৰা পৰিলক্ষিত হ'ব। আজি কম সময়ৰ ভিতৰত আপোনাৰ কাম বনবোৰ শেষ হ'ব, গতিকে বিগত দিনত যদি কিবা কাম কৰোঁতে বেছি সময় লাগিছিল, আজি সেই একেটা কাম তাতকৈ আধা সময়ৰ ভিতৰত আপুনি শেষ কৰিব পাৰিব। আজি নিজৰ ইচ্ছাবোৰ পূৰণ কৰিব বিচৰাও দেখা যাব, গতিকে যি ভাল পায় সেইটোহে কৰা দেখা যাব। পঢ়া শুনাৰ ক্ষেত্ৰতো ঠিক একে কথা, কাৰণ ভালপোৱা বিষয়বোৰহে পঢ়িবলৈ আজি মন যাব। আজি মন পচন্দৰ সংগীত শুনিবলৈ হয়তো ইচ্ছা যাব পাৰে। লগতে আজি উপহাৰৰ আদান প্ৰদান কৰা দেখা যাব। হয়তো প্ৰিয়জনে আপোনাক উপহাৰ দিব পাৰে, আপুনিও হয়তো প্ৰিয়জনক উপহাৰ দিবলগীয়া হ'ব পাৰে, গতিকে উপহাৰৰ আদান প্ৰদানৰ যোগ পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত কেতিয়াৰ পৰা বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ স্বাস্থ্য পাতিৰ ফালৰ পৰা দিনটো আজি শুভ দিন, কাৰণ বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত উন্নতি আহিব। আত্মবিশ্বাসো আজি বৃদ্ধি পাব, কাৰণ বিগত দিনত হয়তো আত্মবিশ্বাস অকণমান কমি আছিল, কিন্তু আজি মনোবল আত্মবিশ্বাস বৃদ্ধিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কাৰণ ধন টকা পইচা ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব, কিন্তু অদৰকাৰী ক্ষেত্ৰত খৰচো হ'ব পাৰে। গতিকে খৰচত যিমান পাৰে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। আজি নতুন প্ৰেম হয়তো কাৰোবাৰ সৈতে গঢ়ি উঠিব পাৰে। লগতে আজি সৎ সংগতি লাভ কৰিব, ভাল বন্ধুৰ সৈতে যোগাযোগ হোৱা পৰিলক্ষিত হ'ব। মনৰ কথা আনৰ সৈতে এওঁলোকে প্ৰকাশ কৰা দেখা যাব, গতিকে মনত কথাবোৰ এওঁলোকে ৰাখি থাকিব আজি নোৱাৰিব। ঘৰৰ কিবা হয়তো পুৰণা বস্তু আপুনি আজি মেৰামতি কৰিবলগীয়া হ'ব পাৰে, নতুবা পুৰণা বস্তু হয়তো চাফ চিকুণ কৰিবলগীয়াও হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি শুভ দিন। লগতে মনত কিন্তু আপোনাৰ চঞ্চলতা থাকিব। বিদ্যাৰ্থীসকলৰো আজি মনত অকণমান চঞ্চলতাৰ পৰিমাণ বাঢ়িব, আৰু কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তাও আজি আপোনাৰ মনত চলি থকা পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত কেতিয়াৰ পৰা বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিয়ালৰ ব্যক্তিসকলে আপোনাৰ বিষয়ে কিছু চিন্তা কৰা দেখা যাব। আজি ধন আনৰ বাবে হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ পচন্দমতে কাম কৰাৰ বিপৰীতে আনৰ পচন্দমতেহে আপুনি আজি কাম কৰিব লাগিব। কিন্তু বন্ধুত্বৰ ক্ষেত্ৰখন আজি অত্যন্ত শুভ, কাৰণ প্ৰিয় বন্ধুৰ পৰা ছাপোৰ্ট লাভ কৰিব, আৰু যিকোনো পৰিকল্পনাত বন্ধুৱে আপোনাক আজি উপদেশ নতুবা সহায় কৰা দেখা যাব। ঘৰত আজি সম্পত্তি বৃদ্ধিৰ যোগো পৰিলক্ষিত হৈছে। লগতে মাতৃৰ পৰা আপুনি মৰম চেনেহ আজি দিনটোত নিশ্চয় লাভ কৰিব। প্ৰেম সম্পৰ্কত আজি গভীৰতা বাঢ়িব, গতিকে বুজাবুজিও আজি প্ৰেম সম্পৰ্কত বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজি নিজকে এক বিশেষ ব্যক্তি যেন অনুভৱ কৰিব, কাৰণ আপোনাৰ কাম বনৰ প্ৰশংসা হ'ব। অন্য ব্যক্তি আপোনাক আজি কৰ্মক্ষেত্ৰত অনুসৰণ কৰা পৰিলক্ষিত হ'ব। আজি অৱশ্যে খং ৰাগ বৰ বিশেষ নাথাকে, কাৰণ শান্ত ব্যক্তিত্বৰ আপুনি আজি গৰাকী হ'ব পাৰিব। গতিকে নিজৰ খং আপুনি আজি নিজেই নিয়ন্ত্ৰণ কৰিব পাৰিব। ভৱিষ্যতৰ যদি কিবা পৰিকল্পনা কৰি আছে সেই পৰিকল্পনাবোৰৰ আজি কিবা ভাল সংকেত আপুনি নিশ্চয় লাভ কৰিব। বৈবাহিক ক্ষেত্ৰত আজি প্ৰিয়জনে হয়তো কিবা কামৰ বোজা আপোনাক অকণমান দিব পাৰে, গতিকে প্ৰিয়জনৰ কিবা কাম কৰিবলগীয়া হয়তো দিনটোত হ'ব পাৰে। ইয়াৰ বাহিৰে শিক্ষা ক্ষেত্ৰতো আপুনি আজি নিজতকৈ জ্যেষ্ঠ ব্যক্তিৰ উপদেশ কিছু ল'ব লাগিব। উপদেশ অবিহনে হয়তো পঢ়া শুনাত আপুনি সিমান আগবাঢ়ি যাব নোৱাৰিব পাৰে, নতুবা পঢ়া শুনাত সিমান আপুনি অগ্ৰগতি লাভ নকৰিব। যদি আপুনি উপদেশ লয় তেতিয়াহ'লে দেখিব বিদ্যাৰ ক্ষেত্ৰতো আপুনি বিশেষ সুনাম অৰ্জন কৰিব পাৰিব। ইয়াৰ বাহিৰে আজি আকস্মিক কিবা শুভ খবৰো আপোনাৰ সন্মুখত আহিব পাৰে, কাৰণ নভবাকৈ হয়তো কিবা শুভ খবৰ আপুনি দিনটোত শুনিবলৈ পাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি এইবাৰ 2025-26 বৰ্ষত কেতিয়াৰ পৰা বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত পৰিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ